পশ্চিম বংগৰ পৰা অসমলৈ আহে গো মাংস সৰবৰাহকাৰী কাটক ৰাজ্যত গো মাংসৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতেই একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে গো মাংসৰ অবৈধ সৰবৰাহ অসম আৰক্ষীক বৃদ্ধাংগুষ্ট দেখুৱাই আছে গো মাংস সৰবৰাহকাৰীয়ে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে গো মাংস শুকুৰবাৰে পুৱাই গৌৰীপুৰ থানাৰ বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী ৰেটি দলে নিৰ্মীয়মান 127 চাৰিলেনযুক্ত ঘাইপথত চলাইছিল অভিযান এই অভিযানত গৌৰীপুৰ অভিমুখী স্কুটি এখন ৰখাবলৈ নিৰ্দেশ দিয়ে কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষীয়ে খেদি আটক কৰে স্কুটিখনৰ পৰা আৰক্ষীয়ে 30 কেজি গো মাংস জব্দ কৰাৰ লগতে সৰবৰাহকাৰী নাজমাল মিয়াক আটক কৰিছে আটকাধীন নাজমাল মিয়া চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ তুফানগঞ্জৰ সৈয়দ আলী মিয়াৰ পুত্ৰ নাজমাল মিয়া বাড়ি কোথায় তুফানগঞ্জ তুফানগঞ্জ কোথায় বাসরাজা হ্যাঁ বাসরাজা কি বাসরাজা বাসরা বাসরাজা বাসরাজা মাংস কতগুলো আছে 30 কেজি কোথা থেকে আনছে বেঙ্গল থেকে বেঙ্গল থেকে কোথায় নিয়ে গেছে নিয়ে গৌরীপুর গরিবপুর এই যে আসামে যে বন্ধ না জানো গোলাপগঞ্জৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট অসম টাইম